আজি আকৌ গাহৰি মাংস অলপ কিনিবলৈ আহিলোঁ। আজি বতৰটো বহুত ভাল কৰিছে, গাহৰি খাব মন গ'ল। আৰু মই গাহৰি মাংস এই চিনাকি দাদাজনৰ পৰাই লওঁ। বহুত ভাল গাহৰি মাংস দিয়ে। আৰু এইফালে মাংসটো কাটি হৈ গ'ল। আৰু ৰুমত আহিয়ে মাংসটো বইল কৰি দিছোঁ। আৰু এইফালে আজি বজাৰৰ পৰা কেঁকুৰাও কিনি আনিছিলোঁ। আজি কেঁকুৰা চাটনি বনাই খাম। বহুত দিনেই হ'ল কেঁকুৰা নোখোৱা। আৰু এতিয়া কেৰাহীত কম তেল দি কেঁকুৰাটো ভাজি দিছোঁ। নৰসিংহ, আদা, নহৰু দি চাটনি বনাম এতিয়া মিক্সিত। আৰু এয়া মিক্সিত চাটনি বনাই দিছোঁ। ইমান ধুনীয়াকৈ গুড়ি হ'ল। আৰু ইয়াত মিঠাতেল অলপ দি দিছোঁ মই। আৰু ইফালে গাহৰিৰ লগত কোমোৰা আৰু আলু বনাম আজি। মাংসটো ভালকৈ ফ্ৰাই কৰি লৈছোঁ ৰঙাকৈ। মোৰতো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, ৰ'বই পৰা নাই, কেতিয়া হ'ব এনেকুৱা লাগি গৈছে জানেনে। আৰু ইফালে ইমান ধুনীয়াকৈ তেল ওলাইছে গাহৰিৰ। ৰঙাকৈ ভাজি লোৱাৰ পাছত কোমোৰা আৰু আলুটো দি দিছোঁ মই। আপোনালোকে কোমোৰাৰ লগত গাহৰি মাংস খায়নে? মোক কমেণ্ট কৰি জনাবচোন। মই আকৌ কোমোৰাৰ লগত খাই বহুত ভাল পাওঁ দেই। খোৱাৰ ভিডিঅ'টো পাছত দিম। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।